Welcome to Ranjita's videos. More পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব আপোন দেশৰ কথা ইতিহাস বিষয়ৰ পাঠ্যপুথি অধ্যায় 6 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা অধ্যায়ৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকে আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিব। সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰী পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী তোমালোকে মোক বহুত মৰম দিছা আৰু মৰম দিবা বুলি আশা কৰি মই ভিডিঅ' বনাও। চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা লগতে ভিডিঅ' ভাল লাগিলে অথবা ভিডিঅ'ৰ পৰা কিছু হলেও সহায় হলে তোমালোকৰ ভিডিঅ'ত লাইক কৰি থৈ দিবা কিয়নো মোৰ কমেন্ট অফ থাকে মই বুজি নাপাওঁ সেইকাৰণে তোমালোকে লাইক কৰিলে মই বুজি পাওঁ যে তোমালোকক কিছু হলেও সহায় হৈছে বুলি ভিডিঅ'ৰ পৰা মাজে মোলৈ কমেন্ট আহে। পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে মোক কমেন্ট কৰে যে অকণি ৰামায়ণৰ ভিডিঅ' বনাবচোন বাইদেউ ভিডিঅ' দিবচোন বাইদেউ প্ৰশ্নৰ উত্তৰ মই দিছিলো। মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে মৰমো দিছা মোক ভাল লাগিছে ধন্যবাদ। সিদিনা মোৰ এটা প্ৰশ্ন এৰাও গৈছিলে মোলৈ কমেন্ট আহিছিলে 7 নং প্ৰশ্নৰ উত্তৰ দিয়া নাই মেম বুলি মই নেক্সট ভিডিঅ'ত বনাই দিলো। ভিডিঅ' বনাবলৈ অলপ দেৰি হ'ল লগতে তাতে যিটো ভিডিঅ'ৰ প্ৰশ্ন এৰা গৈছিলে তাতে কমেন্টত লিখিও দিছিলো প্ৰশ্নৰ উত্তৰ। মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকৰ মৰমৰ কাৰণে আজি মই ইয়ালৈকে আহি পাইছো ধন্যবাদ। আজি আমি অধ্যায় 6ৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম ঠিক আছে। প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰো আলোচনা কৰিম। ভিডিঅ' তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা। 1 একোটিকৈ বাক্যত উত্তৰ লিখা। এ কুৱেশ্যন চুকাফাই জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ নাম কি? উত্তৰ চুকাফাই জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ নাম মিংমাও। বি প্ৰশ্ন এই ৰাজ্যখন কোনখন দেশৰ অন্তৰ্গত? উত্তৰ এই ৰাজ্যখন চীনৰ ইউনান প্ৰদেশৰ অন্তৰ্গত। প্ৰশ্ন চুকাফাৰ দেউতাকৰ ৰাজ্যখনৰ নাম কি? উত্তৰ চুকাফাৰ দেউতাকৰ ৰাজ্যখনৰ নাম মিংজাও। তোমালোকে এবাৰ কিতাপত চাই ল'বচোন মই দেখাই দিম ঠিক আছে। কিতাপত চোৱাচোন পিতৃ ৰাজ্য পিতৃ মানে দেউতাকৰ ৰাজ্যখনৰ নাম ইয়াত দিয়া হৈছে কিতাপত ঠিক আছে। তোমালোকে বানান বুজি নাপালে ইয়াৰ পৰাও লিখি ল'বা। ডি প্ৰশ্ন চোৱা টাই আহোমসকলে স্থাপন কৰা প্ৰথম প্ৰদেশ বা মিংখনৰ নাম কি? ডি উত্তৰত চোৱা টাই আহোমসকলে স্থাপন কৰা প্ৰথম প্ৰদেশ বা মিংখনৰ নাম খামজাং বা অথবা খামজাম ঠিক আছে। কিতাপত দুটাই দিয়া হৈছে সেইকাৰণে মই তোমালোকক লিখি দিছো। খামজাং লিখিলেও ভুল নহ'ব অথবা খামজামো দিয়া আছে ঠিক আছে। মই তোমালোকক কিতাপতো দেখাই দিম। কিতাপত চোৱা এই খামজামেই হ'ল টাই আহোমসকলৰ প্ৰথম মিং বা প্ৰদেশ অথবা ইয়াত দিয়া আছে এই খামজাং আহোম ৰাজ্যৰ ভিতৰুৱা আছিল ঠিক আছে। ইয়াতে দুটাই বানান দিয়া হৈছে সেইকাৰণে মই তোমালোকক দুটাই লিখি দিছো। এতিয়া আমি আলোচনা কৰিম। ই চোৱা চুকাফাই পোন প্ৰথমে ক'ত ৰাজধানী পাতিছিল? ই উত্তৰত চোৱা চুকাফাই পোন প্ৰথমে চৰাইদেউত ৰাজধানী পাতিছিল। এফৰ প্ৰশ্ন চোৱা চৰাইদেউৰ পুৰণি নাম কি? উত্তৰ চোৱা চৰাইদেউৰ পুৰণি নাম চেৰাইদৈ। জি প্ৰশ্ন চোৱা মিংডুনচুন খামৰ অৰ্থ কি? জিৰ উত্তৰত লিখিবা মিংডুনচুন খামৰ অৰ্থ হ'ল সোণৰ বাগিচাৰে ভৰা দেশ। কিতাপত চোৱা ইয়াত দিয়া হৈছে ঠিক আছে। শ্বৰ্ট কুৱেশ্যনত দিয়া কাৰণে তোমালোকক মই সোণৰ বাগিচাৰে ভৰা দেশ মাত্ৰ উত্তৰত দিছো। ইয়াত দিয়া আছে তোমালোকে ধুনীয়াকৈ ইয়াতো পঢ়ি ল'বা ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ। এইচ চোৱা চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? উত্তৰত লিখিবা মৰাণসকলৰ ৰজা আছিল বডৌচা। তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখি ল'বা ঠিক আছে। আই প্ৰশ্ন চোৱা
চুকাফাৰ অসম প্ৰৱেশৰ সময়ত বৰাহীসকলৰ ৰজা কোন আছিল? উত্তৰ চোৱা, বৰাহীসকলৰ ৰজা ঠাকুমথা আছিল। প্ৰশ্নৰ লগত মিলাই লিখিবা। যে প্ৰশ্ন চোৱা, অসমত বুৰঞ্জী লিখা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰত লিখিবা চুকাফাই প্ৰৱৰ্তন কৰিছিল। ঠিক আছে, তোমালোকেও লিখিবা। এতিয়া আমি আলোচনা কৰোঁ। ২ নং প্ৰশ্ন চোৱা, আহোমসকলৰ প্ৰথমজন ৰজাৰ নাম কি? তেওঁ কোনখন পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল? ২ উত্তৰ চোৱা, আহোমসকলৰ প্ৰথমজন ৰজাৰ নাম স্বৰ্গদেউ চুকাফা। তেওঁ পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। ৩ নং প্ৰশ্ন চোৱা, আহোম ৰাজ্যত প্ৰথমে কোন দুটা মন্ত্ৰীৰ পদ আছিল? উত্তৰত লিখিবা আহোম ৰাজ্যত প্ৰথমে বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ মন্ত্ৰীৰ পদ আছিল। ৪ নঙত কি দিয়া হৈছে? খালী ঠাই পূৰ কৰা। আমাক খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে। চোৱা, গিৰি পথেদি চুকাফাই অসমত প্ৰৱেশ কৰিছিল। তোমালোকে ইয়াত লিখিবা পাংচৌ গিৰি পথেদি চুকাফাই অসমত প্ৰৱেশ কৰিছিল। বি প্ৰশ্ন চোৱা, খ্ৰীষ্টাব্দত চৰাইদেউত চুকাফাই অসমত প্ৰৱেশ কৰিছিল। উত্তৰত লিখিবা ১২২৮ খ্ৰীষ্টাব্দত চৰাইদেউত চুকাফাই অসমত প্ৰৱেশ কৰিছিল। চি প্ৰশ্ন চোৱা, খ্ৰীষ্টাব্দত চৰাইদেউত চুকাফাই ৰাজধানী পাতিছিল। উত্তৰত লিখিবা ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত চুকাফাই ৰাজধানী পাতিছিল। ডি প্ৰশ্ন চোৱা, চুকাফাই সকলক চাংমাই পদত নিয়োগ কৰিছিল। চুকাফাই বৰাহী সকলক চাংমাই পদত নিয়োগ কৰিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰী, উত্তৰ মই তোমালোকক মাতি শুনালোঁ। ভালকৈ চাবা। ইয়াৰ পৰা তোমালোকে চাই নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰোঁ। প্ৰশ্ন চোৱা, চুকাফাই ওচৰ চুবুৰীয়াসকলৰ সৈতে মিলাপ্ৰীতি বৃদ্ধি কৰিবলৈ কি কি কৰিছিল? ৫ নং উত্তৰৰ কাৰণে তোমালোকে কিতাপত চোৱা। ইয়াত চোৱা, ইয়াৰ দাগ দিয়া হৈছে, আণ্ডাৰলাইন কৰি থৈছোঁ। চুকাফা অসমলৈ অহাৰ সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী নামৰ দুটা জাতিয়ে শাসন কৰিছিল। মৰাণসকলৰ ৰজা আছিল বডৌচা আৰু বৰাহীসকলৰ ৰজা আছিল ঠাকুমথা। চুকাফাই এই দুয়োটা জাতিৰ লগতে বৈবাহিক সম্বন্ধ স্থাপন কৰি মিত্ৰতা কৰিছিল। তেওঁ এই দুই ৰাজবংশৰ ৪ গৰাকী কন্যা বিয়া কৰাইছিল। ইমানখিনি লিখি তোমালোকে ইয়াত আহিবা, তলত আহিবা, চোৱা। ইয়ালৈকে লিখি ইয়াত চাবা। তদুপৰি চুকাফাই মৰাণ, বৰাহী আদি জাতিৰ লোকক ৰাজঘৰীয়া বিষয়া বাব দি এই থলুৱা জাতিবিলাকৰ পৰা মৰম বুটলিবলৈ সক্ষম হৈছিল। কোনো কোনো লোকক যোগ্যতা অনুসৰি যেনে মৰাণসকলক মৌ যোগনীয়া, খৰিকটীয়া, হাতী চুংগী আদি কামত নিয়োগ কৰাৰ বিপৰীতে বৰাহীসকলক চাংমাই মানে ৰান্ধনী, কুকুৰা চোৱা, হাঁহ চোৱা আদি কামত নিয়োগ কৰিছিল। এনে ব্যৱস্থাৰ নেক্সট পেজত আহিবা। ফলত আহোমসকলক থলুৱা লোকসকলে আপোন বুলি ভাবিবলৈ লৈছিল। তোমালোকে ইয়ালৈকে লিখিবা ৫ নং প্ৰশ্নৰ উত্তৰ। ঠিক আছে। ৬ নং প্ৰশ্ন চোৱা, চুকাফাই কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল? ৬ নং উত্তৰৰ কাৰণে তোমালোকে ইয়াত চোৱা কিতাপত চুকাফাই ইয়াৰ পৰা লিখি তোমালোকে নেক্সট পেজত আহিবা। নেক্সট পেজত ইয়াৰ পৰা ইয়ালৈকে লিখিবা, দাগ দিয়ে থৈছোঁ। ঠিক আছে। আকৌ ইয়াত চোৱা, বাটত মাজে সময়ে ইয়াৰ পৰা কঠোৰ শাস্তি দিছিল লৈকে লিখিবা। আকৌ তলত চোৱা, প্ৰায় ইয়াৰ পৰা লিখি তোমালোকে ইয়াত আণ্ডাৰলাইন দিয়া নাই, এইটো নিলিখিলেই হ'ব। ইয়ালৈকে লিখি আকৌ নেক্সট পেজত যাবা, ইয়ালৈকে লিখিবা। ঠিক আছে। তোমালোকক মই কিতাপত ধুনীয়াকৈ দেখাই দিলোঁ। প্ৰথমতে ভালকৈ শুনি ল'বা। ৬ নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে লিখি ল'বা, কিয়নো যদি মই মাতি শুনাব যাওঁ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব। লগতে তোমালোকৰ কাৰণে মই অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আনিছোঁ। এতিয়া আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ১ নং প্ৰশ্ন চোৱা, অতিৰিক্ত প্ৰশ্নৰ উত্তৰত চুকাফাৰ দেউতাকৰ ৰাজবংশৰ নাম কি? চুকাফাৰ পিতৃসূত্ৰে মেকং
নৈৰ পাৰৰ মিউং ৰি মিউং ৰাম ৰাজবংশৰ। আমাক এটা প্ৰশ্ন দিয়া হৈছিলে কিতাপত, মই দেখাই আছোঁ। চিৰ প্ৰশ্ন চোৱা, চুকাফাৰ দেউতাকৰ ৰাজ্যখনৰ নাম ইয়াত প্ৰশ্নত দিয়া হৈছিলে তোমালোকক। এতিয়া মই যিটো প্ৰশ্ন উত্তৰ ক'লোঁ সেইটো প্ৰশ্ন হৈছে চোৱা, চুকাফা দেউতাকৰ ৰাজবংশৰ নাম। ঠিক আছে, ৰাজবংশৰ প্ৰশ্ন আহিলে তোমালোকে এইটো উত্তৰ লিখিবা। নম্বৰ 2 প্ৰশ্ন চোৱা, মিউং মাও ৰাজ্যখনৰ অধিবাসীসকলক কোনটো জনগোষ্ঠীৰ লোক আছিল? বিখ্যাত টাই জনগোষ্ঠীৰ লোক আছিল। নম্বৰ 3 প্ৰশ্ন চোৱা, চুকাফাই কিমান খ্ৰীষ্টাব্দত মিউং মাও ত্যাগ কৰিছিল? 1215 খ্ৰীষ্টাব্দত। 4 নং প্ৰশ্ন চোৱা, আহোমসকলে স্থাপন কৰা প্ৰথম মিউং বা প্ৰদেশ বৰ্তমান কোন দেশৰ অন্তৰ্গত? ম্যানমাৰৰ অন্তৰ্গত। 5 নং প্ৰশ্ন চোৱা, চেৰাই দৈৰ অৰ্থ কি? উত্তৰ, উজ্জ্বল পাহাৰৰ নগৰ। ঠিক। নম্বৰ 6 চোৱা, কিমান খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু ঘটিছিল? 1268 খ্ৰীষ্টাব্দত। নম্বৰ 7 চোৱা, চুকাফাক ক'ত মৈদাম সমাধি দিয়া হৈছিল? চৰাইদেউত। 8 প্ৰশ্ন চোৱা, একেখন হাবিত দুটা বাঘ নাথাকে, একেখন পাত্ৰতে দুজন ৰজা নবহে, সেয়েহে তুমি আন এখন ৰাজ্য খাবলৈ যোৱা। কথাষাৰ কোনে কাক কৈছিল? উত্তৰ, উক্ত কথাষাৰ চুকাফাৰ এনায়েকে মাকৰ মাক মাকৰ মাকে চুকাফাক কৈছিল। নম্বৰ 9 প্ৰশ্ন, কাৰ পৰামৰ্শ মতে চুকাফাই মিউং মাও এৰিবলৈ স্থিৰ কৰিছিল? উত্তৰ, এনায়কৰ অথবা মাকৰ মাকৰ পৰামৰ্শ মতে। ঠিক আছে। নম্বৰ 10 প্ৰশ্ন চোৱা, কাক ৰজা হ'বলৈ দি চুকাফাই মিউং মাও ত্যাগ কৰিছিল? এনায়কৰ উপদেশ মানি নিচা দেবেকৰ পুতেকক ৰজা হ'বলৈ দি মিউং মাও ত্যাগ কৰিছিল অথবা চুকাফাই ত্যাগ কৰিছিল। ঠিক আছে, তোমালোকে লিখি ল'বা নিজৰ উত্তৰ বহীত। ছাত্ৰ ছাত্ৰী, আশা ৰাখিছোঁ আজিৰ ভিডিঅ' বুজি পাইছা বুলি। মৰমৰ ছাত্ৰ ছাত্ৰী, অতিৰিক্ত প্ৰশ্ন উত্তৰো তোমালোকে পঢ়িবা এবাৰ, কিয়নো ইতিহাসত ভিতৰুৱা প্ৰশ্ন বহুত আহে পৰীক্ষাত। তোমালোকে লিখি ল'বা, লগতে মুখস্থ কৰিবা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে ছাবস্ক্ৰাইব কৰিলেহে মোকো ভিডিঅ' বনাবলৈ মন যায়। ধন্যবাদ।